সিহঁত মানে দেওবন্দী আৰু ওহাবী ফিৰকাৰ মানুহবিলাকে আমাক বেদাতি বুলি এটাক কৰে আৰু ৰাইজে এইটো বিশ্বাস কৰি লৈছে। কিন্তু সিহঁতে যে বেদাতত বৰ বেয়াকে ফাঁচি আছে সিহঁতে নিজে গম নাপায়। মুৰাওয়াজা ইস্তেমা, প্ৰচলিত ইস্তেমা, সহি হাদিস দ্বাৰা কোনো পদ্ধতি কোনো ধৰণৰে প্ৰমাণ ইহঁতে কৰিব নোৱাৰে। আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। জানা সর্বপ্রথমে আমি আমার পরিচয় দিছো, আমি সুফিবাদী আহলে সুন্নাত ওয়াল জামাত তরিকমন্দি মুসলমান হও। ইতিমধ্যে ঘোষণা হয়ে গেছে যে আমি রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামের আদর্শ দি আদর্শবান, আর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামের আদর্শ দি যে সকল পীর আউলিয়ায়ে গোটেই ভারতবর্ষক আর গোটে ওয়ার্ল্ডত ইসলাম প্রচার করেছিলে, সেই ইসলামেরে আমি আদর্শিত। আমি নতুন কোনো পন্থা নতুন কোনো তরিকা নিয়ম আমি মানা ব্যক্তি নহয়। এতিয়া বর্তমান এই সময়ত আমি এই সুফিবাদী আহলে সুন্নাত ওয়াল জামাতের ওপৰত সিহঁতে যে আক্রমণ করে দুটা বাক্য দি, তাৰে মাজত এটা হল আমাক সিহঁতে বেদাতি বুলি কয়, ২ নম্বৰত সিহঁতে আমাক মাজাৰী বুলি কয়, মাজাৰ পূজাৰী বুলি কয়। এতিয়া আমি কব বিচাৰিছো, যদি আমাক সিহঁতে বেদাতি বুলি কয়, সিহঁত মানে দেওবন্দী আৰু ওহাবী ফিৰকাৰ মানুহবিলাকে আমাক বেদাতি বুলি এটাক কৰে আৰু ৰাইজে এইটো বিশ্বাস কৰি লৈছে। কিন্তু সিহঁতে যে বেদাতত বৰ বেয়াকে ফাঁচি আছে সিহঁতে নিজে গম নাপায়। আমাৰ বেদাত কৰি মানুহৰ ভিতৰত প্ৰচাৰ কৰে। এই বৰ্তমান যিটো এই ইস্তেমাৰ কাৰ্য চলে অসমৰ ভিতৰত, ৱৰ্ল্ডৰ ভিতৰত, এই ইস্তেমাৰ কাৰ্যকলাপ অৰ্থাৎ মুৰাওয়াজা ইস্তেমা, প্ৰচলিত ইস্তেমা, সহি হাদিস দ্বাৰা কোনো পদ্ধতি কোনো ধৰণৰে প্ৰমাণ ইহঁতে কৰিব নোৱাৰে। এইটো মই যোৱাকালিও কৈছো, আজিও মই চেলেঞ্জ কৰিছো, যদি এনেকুৱা ধৰণৰ প্ৰচলিত মুৰাওয়াজা ইস্তেমা সিহঁতে সাবিত কৰি দেখাব পাৰে, তেনেহলে আমি আহলে সুন্নাত জামাত বাধ্য হম প্ৰচলিত মুৰাওয়াজা ইস্তেমা কৰিবৰ কাৰণে। কিন্তু সিহঁতে যে আমাক বেদাত শব্দ দি আক্ৰমণ কৰি থাকে, এই বেদাত শব্দৰ ভিতৰত সিহঁতে বেয়াকে বুৰ হৈ আছে, বেয়াকে ডুবি আছে সিহঁতে। গতিকে আমি সমূহ আহলে সুন্নাত জামাতক আহ্বান কৰিছো যে আমি যাতে এনেকুৱা ধৰণৰ কাৰ্যকলাপত আমি লিপ্ত নহওঁ, আমি যাতে শরিক নহওঁ। আৰু আমি সুফিবাদী আহলে সুন্নাত ওয়াল জামাত, আমি আজান ফকির, গিয়াসউদ্দিন আউলিয়া, নাসিরউদ্দিন আমনি, যিসকল আউলিয়াই কেৰামে আমাক আদৰ্শ দিছিলে, সেই আদৰ্শ দি আমি নৰমপন্থী সুন্নী সুফিবাদী মুছলমান। আমি কেতিয়াও উগ্ৰবাদী নকৰো আৰু নিবিচাৰো। ইনশাআল্লাহ আমি শান্তিশিষ্ট মুছলমান। আমাক এনেকে যাতে থাকিব দিয়ে, আৰু আমাৰ ভিতৰত যাতে এনেকুৱা ধৰণৰ শব্দ দি, এনেকুৱা ধৰণৰ বাক্য দি কোনো কটাক্ষ নকৰে। ইমান ভাগ এইটো নিজে বনাই লোৱা। আজি ধৰক হিন্দুস্তান যেতিয়া আজাদ হৈছে, তেতিয়া পাৰ্টি 2-3টাই আছিল। আজি পৰ্যন্ত কিমান পাৰ্টি হৈ গ'ল? এইটো কোনোবাই বনাব দিছিল নেকি? নিজে বনাই লোৱা পাৰ্টি আৰু। গতিকে আজি পৰ্যন্ত যিমান ফিৰকা বনাইছে, এই ফিৰকা নিজে নিজে জন্ম পাইছে, কোনোবাই জন্ম দিছে, কোনোবাই এইটো আদৰ্শ লৈছে। কিন্তু আমি আছো পুৰাণা দলতে। আহলে সুন্নাত ওয়াল জামাত পুৰাণা দল। নবী সাল্লাল্লাহু আলাইহি সাল্লাম দুনিয়াৰ পৰা জাহিৰী পৰ্দা কৰাৰ পিছত তেখেতৰ আদৰ্শবান ইছলাম আউলিয়া কেৰামে প্ৰচলিত কৰিছিলে। আজি পৰ্যন্ত হিন্দুস্তান বা অসমৰ সৰজমিনত ইছলাম আনা ব্যক্তিসকল হল পীৰ দৰবেশ। কোনো সংগঠন কোনো জামাতে আনা নাই। গতিকে তেখেতসকলৰ আমি ফলোৱাৰ হয়, তেখেতসকলক আমি মানি চলি আছো, আৰু এয়াই ন্যায্য হয় আৰু এইটোৱে ইনসাফ হয়। গতিকে আমি সমূহ ৰাইজক অনুৰোধ কৰিছো, আপোনালোকে তথ্য জ্ঞান লওক, আপোনালোকে তাৰিখ আৰু হিষ্টৰী পঢ়ক। কেৱল কাৰো ছবি দেখি, কাৰো গেদাৰিং দেখি আৰু কাৰো ভিড়াভিড়ি দেখি আপোনালোকে প্ৰবলিত নহব। আমি আহ্বান জনাম যে আমি সুফিবাদী সুন্নী মুছলমান হওক। গতিকে আমি সিহঁতৰ লগত আমি জড়িত নহয়। সিহঁতৰ বাক স্বাধীনতা আছে, সিহঁতে ইস্তেমা কৰিব, এটা নহয় 10টা কৰক। সিহঁতৰ কাৰ্যকলাপত আমাৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো দৰকাৰ নাই। সিহঁতৰ ইস্তেমা শান্তি হিচাপে হৈ যাক। সিহঁতে যিটো বিচাৰিছিলে যে আমাৰ ইস্তেমা হল শান্তি আৰু সম্প্ৰীতিৰ সমন্বয়, যোৱাকালি সেইটো আমি গম পাইছো। আমাক সিহঁতে ইনভাইট কৰিছিল, কিন্তু আমি সিহঁতক কৈছিলো, যদি আমাক ইনভাইট কৰিছে, মুছলমানৰ কামে হল যদি কোনোবাই মাতে, অন্য জাতীয় যদি মাতে আমি যাওঁ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইহুদীৰ ঘৰতো গৈছে, সেই হিচাপে আমি গৈছিলো। যোৱাৰ পিছত আমি যেতিয়া কলো যে আমি ইস্তেমাৰ আৰম্ভণি আৰু অন্ত দুটা আমি মিলাদ কেম্প দি কৰিব বিচাৰিছো, আপোনালোকৰ ইস্তেমাত বৰকত হব, কিন্তু সিহঁতে এভইড কৰিছে। ইয়াৰ দ্বাৰা জানা গল সিহঁতে এই তাসাউফপন্থী মুছলমানে সিহঁতে ভাল নাপায়, সুফিবাদী মুছলমানে সিহঁতে ভাল নাপায়, মিলাদ কেম্প কৰা মুছলমানে সিহঁতে ভাল নাপায়। গতিকে আমি আহ্বান কৰিছো, আপোনালোকে নবীৰ আদৰ্শ দি আদৰ্শবান হৈ মুছলমান হৈ জীয়াই থাকক, আপোনালোকৰ কামিয়াবী হব।